মানে শুরুটো এনেকে হ'ল আগৰখিনি মই অলপ কৈ লওঁ তাৰপিছত এইটো কালি ঘটনাটো কওঁ আমাৰ ইয়াতে ট্ৰেইনিং সিস্টাৰ এজনে আছিলে ট্ৰেইনিং হিচাপে তো তেখেত ইয়াতে ডিউটি কৰি আছিলে আৰু আমাৰ এজন ষ্টৰ কিপাৰ আছিলে জন্মল সেনগুপ্ত তো সিহঁতৰ কিবা অলপ টেলিফোনিক কনভাৰচেশ্যন হোৱা বুলি এনেকে এটা ছোৱালীটো আমাক কমপ্লেইন লেটাৰ দিছিলে তাৰ ইনভেষ্টিগেশ্যনটো চলি আছে আৰু এই ল'ৰাটোৰ এগেইনষ্টত এলিগেশ্যন এটা আছিল তো ইনভেষ্টিগেশ্যন চলি থাকাতে আমি ডিসিপ্লিনারি অ্যাকশন হিসাবে লড়াটোক সাসপেনশন করে দেওয়া হয়েছিল ম্যানেজমেন্ট অথরিটিয়ে সাসপেনশন করে দিয়ার পিছত তেওঁলোকে হঠাৎকে কালি কি হ'ল তাৰপিছত লড়াটো সাসপেনশন হৈছে ছোৱালীটো এজ ইউজুৱেল ডিউটি কৰি আছে হস্পিটেলত কালি হঠাৎকে ছোৱালীৰ মা আৰু ছোৱালীটোৱে কিছুমান মানুহ গটাই 20-25 জন বা মানুহ গটাই লৈ পেলাই হস্পিটেলত আহি ডিমান্ড দিলে আমাক যে লড়াটোক আনি দিব লাগে এই সাসপেনশনত থকা লড়াটোক আমি তেওঁলোকক আনি দিব লাগে আমি গলো লড়াটো সাসপেনশনত আছে আমি কেনেকৈ আনি দিব পাৰো আপোনালোকে নিজে যাই পেলাই কথা পাতক তেখেতৰ লগত কি হৈছে কি হোৱা নাই যদি জানিব বিচাৰে তেওঁলোকে আমাৰ কথাটো নুশুনিলে আৰু ডক্টৰ আৰু আমাৰ ষ্টাফৰ লগত অফিচিয়েল ষ্টাফৰ লগত মিছবিহেভ কিছুমান কৰিলে ডিমাণ্ড দিলে যে ল'ৰাটো আনি দিয়ক আপোনালোকে গৈ লৈ আহক এনেকুৱা ধৰণৰ কিন্তু যিটো আমাৰ পৰা সম্ভৱ নহয় কথাটো তাৰপিছত তেওঁলোকে এইটো এটা মোমেণ্টত গৈ পেলাই আমাৰ হস্পিটেলৰ যিটো এন্ট্ৰি এণ্ড এক্সিট গেট আছে কলাপসিবল তাত নিজৰ ফালৰ পৰা তালা লগাই দিলে তেতিয়া এনেকুৱা এটা সিচুৱেশ্যন হৈ গ'ল পেশেণ্টৰ হাৰাশাস্তি হোৱা আৰম্ভ হ'ল ভিতৰৰ পৰা পেশেণ্ট বাহিৰত যাব নোৱাৰা হৈ গ'ল বাহিৰৰ পেশেণ্ট ভিতৰত আহিব নোৱাৰা হৈ গ'ল এনেকুৱা সিচুৱেশ্যন হ'ল তাৰে মাজত এটা ল'ৰা গৈ পেলাই অফিচত টেবিল এখন আছিলে ৰাউণ্ড টেবিল তাত গুৰি মাৰি দি টেবিলটো ভাঙি দিলে তেতিয়া যেহেতু দেখা পালোঁ সিচুৱেশ্যনটো ডাঙৰ হৈ গ'ল তেতিয়া আমি বাধ্য হৈ প্ৰশাসনক মাতিলোঁ তেতিয়া প্ৰশাসন আহি বস্তুটো ব্যৱহাৰ কৰিলে তাৰপিছত এতিয়া প্ৰশাসনক বিচাৰ কৰি সংগঠনটো তেনেকে মই হেৰি কৰিব নোৱাৰো কাৰণ সিহঁতৰ তেনেকে চিনা মানুহ নহয় আগৰ পৰা চিনা জানা নহয় বা মই তেনেধৰণে জড়িতও নহয় এইবিলাকত সেইকাৰণে মই ইমান এটা ডিটেইলছ সংগঠন কোনটো সংগঠনৰ পৰা হয় তেওঁলোকে সংগঠনৰ নাম কোৱা নাই তেওঁলোকে সংগঠনৰ একো কোৱা নাই কৈছে আমি বিচাৰ কৰিব আহিছোঁ তো আপোনালোকে ল'ৰাটোক আনি দিব লাগে ল'ৰাটো সাসপেনশনত আছে কেনেকৈ আনি দিব নাই হস্পিটেল কিমান সময় হুলস্থুলীয়া মোটামুটি ৰোগীৰ অসুবিধাৰ ভিতৰত তেওঁলোকে মোটামুটি 2টামান বজাত আহিছে এৰাউণ্ড 2 PM হস্পিটেলত আহিছে
আৰু মোটামুটি তেওঁলোক 4টা না